So, ladies and gentlemen, I am back in front of you with another new video. Today's video is very funny and interesting. So, you have to watch the video till end. And if you are new, please subscribe to my channel and press the bell icon to get update of all the notification. তো বেছি দেৰি নকৰোঁ আৰু পটককৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'টো হৈছে এজনী ছোৱালীৰ তাইৰ ইচ্ছা ধাৰণ আছিলে উদ্যোগী হ'ব, তাইৰ জীৱনত কিবা এটা কৰিব। আৰু তাইৰ জীৱনত কিবা এটা কৰিব মানে এইটো নহয় যে তাই এটা ভাল কাম কৰিব। তাইৰ ইচ্ছা আছিলে, তাই উদ্যোগী হ'ব বিচাৰিছিলে, 100টা ল'ৰাক ভাল পাব। তাই 100টা বয়ফ্ৰেণ্ড বনাই পিনে লাষ্টত 100টা বয়ফ্ৰেণ্ড বনোৱাৰ পিছতহে তাই বিয়া পাতিব এজন ল'ৰাক। আপোনালোকে ইচ্ছা কৰিছে, আপোনালোকে শুনিব পাৰিছে, 100টা বয়ফ্ৰেণ্ড এজনী ছোৱালীয়ে বনাই তাৰপিছত এজন ল'ৰাক বিয়া পাতি সুখে সংসাৰ কৰিব। তাইৰ ইচ্ছা আছিলে এটা ধুনীয়াকৈ ঘৰ বনাব, তাৰ এটা সৰু সংসাৰ হ'ব, যাত তাইৰ এটা বা দুটা ল'ৰা ছোৱালী থাকিব, সন্তান থাকিব আৰু তাইৰ জীৱনটো ছাকচেছফুল হ'ব, তাই এখন সুখে সংসাৰ কৰিব পাৰিব। তাইৰ এইটো ইচ্ছা আছিলে। কিন্তু বিয়াৰ আগত তাই 100টা বয়ফ্ৰেণ্ড বনাব বুলি এটা ইচ্ছা আছিলে। আৰু মই এদিন তাইক সুধিলোঁ, এতিয়া তোমাৰ কেই নাম্বাৰ চলি আছে? তাই মোক ক'লে 48 নাম্বাৰ, 48 নম্বৰ বয়ফ্ৰেণ্ডত আছে তাই আজি 2 বছৰ আগত। আৰু 2 বছৰ পিছত যেতিয়া মই তাইক লগ পালোঁ, সুধিলোঁ কেইটা হ'ল, কৈ আছে 88টা বয়ফ্ৰেণ্ড এজনী ছোৱালীয়ে বনাইছে। আৰু চিন্তা কৰকচোন আপোনালোকে কথাটো কেনেকৈ, এজনী ছোৱালীয়ে 88টা বয়ফ্ৰেণ্ড বনাইছে। আৰু কেইদিনমান পিছত যেতিয়া মই তাইক সুধিলোঁ কেইটা হ'ল, তাই ক'লে 100টা বয়ফ্ৰেণ্ড হৈ গ'ল। ফাইনেলি আই এম ছাকচেছ ইন মাই এইম। মোৰ যিটো ইচ্ছা আছিলে, মোৰ যিটো এইম আছিলে, মই ছাকচেছ হৈছোঁ। আজি মোৰ 100টা বয়ফ্ৰেণ্ড কমপ্লিট। আৰু মই এতিয়া এজন সুন্দৰ ল'ৰাক বিয়াও পাতিলোঁ। ল'ৰাটো সুন্দৰ আছিলে, তাৰ চেহেৰা, তাৰ ফেচ কাটিং, তাৰ ষ্টাইল, তাৰ গোয়িং অন, তাৰ ফেশ্বন, তাৰ এভৰিথিং, তাৰ পইচা, এভৰিথিং ৱাজ গুড এণ্ড দ্য বয় ৱাজ ভেৰি ভেৰি ৰিচ ইন ফেমিলি কোৱালিটি। হি হেভ মেনি থিংছ, হি হেভ প্ৰপাৰ্টিজ, তাৰপিছত হি ইজ হেভিং many kind of valuable things, industries. He's the manager and he's the everything. Means he's a very very rich boy. But what's happened at the last time when the girl give birth to 2 child? The girl is a mother of 2 child. And after that, তাৰ পিছত ছোৱালীৰ লগত এনেকুৱা এটা অৱস্থা হ'ল, ছোৱালীৰ 2টা সন্তান হ'ল। ছোৱালীৰ সন্তান 2টা হোৱাৰ পিছত ডাঙৰ দীঘল কৰিলে, পুহিলে, ইমান দিন কষ্ট কৰি 2টা ল'ৰাক তাই ইমান ডাঙৰ দীঘল নিজ হাতেৰে পুহি পিনে কৰিলে, লালন পালন কৰি। আৰু লাষ্টত যেতিয়া ল'ৰা 2টাক বিয়া পতাইছে, ল'ৰা 2টাক যেতিয়া বিয়া দিলে, তাৰপিছত কি হ'ল, 2জনী ছোৱালী আহিলে ল'ৰাৰ লগত। এতিয়া তাইৰ ফেমিলিটো হেপ্পী আছিলে, ইমান দিন একেবাৰে অশান্তি নাই। যেতিয়া 2টা ছোৱালী আহি গ'ল, নতুনকৈ আপডেট, আৰু তাৰ পিছতহে সৃষ্টি হৈছে তাৰ কপালত ডাঙৰ ডাঙৰ ভয়ংকৰ কেইটামান আপডেট। তাৰপিছত তাইৰ যাব লগা হ'ল বৃদ্ধাশ্ৰম। অতি শেষত তাইৰ মৃত্যু হ'ল বৃদ্ধাশ্ৰমত। কথাত আছে, পাপে নিজৰ বাপকো এৰি নিদিয়ে। পাপ তুমি কৰিছা, শাস্তি তোমাৰেই পাব লাগিব। পাপ এনেকুৱা এটা বস্তু, love is not sin, but you should not play with others' feelings, because feeling is the main thing which can destroy a boy or a girl's life. So we should not play with anybody, we should not play with hearts, we should not play with feelings. আৰু ছোৱালীজনী 100টা ল'ৰাক কান্দাইছে। আৰু লাষ্ট অৱস্থাত ছোৱালীজনীৰ অৱস্থা এনেকুৱা হৈছে, ছোৱালীজনী কান্দিছে, অকলে কান্দিছে। আৰু লাষ্টত বৃদ্ধাশ্ৰমত গৈ পিনে তাইৰ মৃত্যু হৈছে। আৰু তাইৰ লাষ্টটো, তাৰ ডেড বডিটো আনিবলৈ এটা ল'ৰাও যোৱা নাই। আৰু লাষ্টত মকৰা খাইছে তাইক, মহে কামুৰি খাইছে, মাছি যি আছে, পৰুৱা চৰুৱা যি আছে পৃথিৱীত, চব একেলগতে তাইক খাইছে। অকলে তাইকহে খাইছে, কাৰণ পাপে কেতিয়াও কাকো এৰি নিদিয়ে। চ' মই এটা কথাই বুজাবলগীয়া আছিলে ভিডিঅ'টোৰ ধাৰা, যি কৰা ভালকৈ চিন্তা কৰি কৰা। কাৰোবাৰ লাইফৰ লগত নেখেলিবা। তুমি ভাবিছা তাইক বিয়া পাতিব পাৰিবা, তাইৰ লগত প্ৰেম কৰা, লাভ কৰা, ৰিলেশ্যন কৰা, একো মেটাৰ নকৰে, উইচ ইজ নট
the big deal. This is not the big problem. Love is not seen. Everybody should love to each other. We all are human beings and we should love each other. That is the main thing. But we should not play with anybody's heart. We should not play with anybody's feelings, because feelings is the main thing which can destroy a boy's or a girl's life. তো ভিডিঅ'টোৰ পৰা গৈ কিবা নলেজ পাইছে অৱশ্যে কমেণ্ট কৰিবা, কোনখিনি পাৰ্ট ভাল লাগিছে, কোনখিনি পাৰ্ট তোমাৰ কোনোবা বন্ধুৰ লগত মিলিছে। যদি এনেকুৱা কোনোবা এটা বন্ধু তোমাৰ থাকে অৱশ্যে ভিডিঅ'টো শ্বেয়াৰ কৰা, টেগ কৰা, মেনশ্যন কৰা তাই আৰু তেওঁৰ লগত, আৰু মোৰ ভিডিঅ'টো ছাপোৰ্ট কৰি প্ৰতিটো বন্ধু বান্ধৱীক দেখাৰ সুযোগ কৰি দিয়া। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিবা। আকৌ দেখা হ'ব বেলেগ এটা ভিডিঅ'। তব তক কে লিয়ে বাই বাই, আল্লাহ হাফেজ, লাভ ইউ, সি ইউ। Subscribe if you are new and press the bell icon for getting update all the new notification. Bye bye.